পাৰিবা চেনেল আছে ন এইটো বাল্টি ৰিভাৰ না চেনেলটোৰ নাম কি বিআৰ ক্ৰিয়েশ্যন বুলি আমাৰ এটা চেনেল আছে তেওঁ ক'লে কি দিয়া ঠিক আছে তেওঁ ক'লে কি কিবা এটা ক্লিপ ল'ব পাৰিবা বনোৱা ভাল লাগিছে নেকি গাড়ীটো দিয়া দিয়া ঠিক আছে আপোনালোকৰ ইউটিউব চেনেল আছে আছে এইটো সন্মুখত RONKYIN ৰংকি ইন লগ পাইছিলো দাদা মোক চিনি মানে এই হৰে কৃষ্ণ মন্দিৰ যে আছে নৰ্থ গুৱাহাটীত তাতে আমি গৈছিলো যাওঁতে এওঁক পাইছিলো মোৰ আগৰ ভিডিঅ'ত চাব পাৰিব চেনেলত দিয়াই আছে অলৰেডি ইত্তেফাকছে এওঁক ইয়াতে লগ পাই গ'লো খুব ভাল লাগিলে থেংক ইউ বাৰু ঠিক আছে ইমান ধুনীয়া কহুৱা বনবিলাক ফুলি উঠিছে ইমান ধুনীয়া দেখিব লাগিছে ভেৰি গুড মৰ্নিং টু এভৰিৱান ভাইটি এজনক লগ পাই গ'লোঁ মানে আমি এই হৰে কৃষ্ণ মন্দিৰত গৈছিলোঁ যাওঁতে তেওঁক লগ পাইছিলোঁ ছিকিউৰিটিৰ কাম কৰি আছিলে যিয়ে নহওক বাৰু আজি আমি তেজপুৰ অভিমুখে গৈ আছোঁ ভিডিঅ'টোত মোৰ লগত জড়িত হৈ থাকিব কি কভাৰ কৰিব পাৰোঁ আজিৰ এই ভিডিঅ'টোত চাই লওঁ আমি মানে নাগৰিজুলি হৈ এইটো ৰাস্তাৰে আহিছোঁ এয়া নাগৰিজুলি টি গাৰ্ডেনত সোমাইছোঁহি এইটো ৰাস্তাৰে অলপ শ্বৰ্টকাট হয় আমি সেইকাৰণে আহিলোঁ প্লাছ ৰাস্তাটোও ভাল যদিও ছিংগল ৱে হয় পেভড চাইডে এইটো টুৰিষ্ট স্পট মানে ইয়াৰ পৰা ছানছেট উপভোগ কৰে সেইফালে ভূটান পাহাৰ আগলে আৰু এইটো বাৰ ৰিভাৰ এই কাজিয়া কিয় কৰিছে স্কুলত যাব লাগে হে স্কুল নাই নেকি দে আহোঁ দে বাই বাই টেম্পাৰেচাৰো বাঢ়ি আহিব ধৰিছে অসমত এতিয়া বহুত টেম্পাৰেচাৰ গৰম 40+ হৈ গৈছে আৰু আমাৰ ইয়াতে হিউমিডিটি ইমান বহুত বেছি যাৰ কাৰণে মানে মানুহে ৰিয়েল ফিলিংছ যিটো হয় 50+ হৈ যায় এয়া হৈছে ওদালগুৰি টাউন আগত ব্ৰেকফাষ্টটো কৰি লওঁ এইফালেদি গ'লে আপোনাৰ ৰৌতা হৈ পেলাই আমি তেজপুৰ যাব পাৰিম কি আছে ব্ৰেকফাষ্টত পুৰি চৰি নাই নেকি পুৰি ৰুটি এইবিলাক নাই একোৱে নাই কি কৈছে খুলিহে আছে দেৰি হয় নেকি খোলোতে ইফালে দোকান আছেনে আচ্ছা এই গাড়ীখন থৈ যাওঁ নে ইয়াতে থাকিব না এয়া পৰঠা অৰ্ডাৰ কৰি দিলোঁ খাই লৈ পেলাই আগবাঢ়িম চ' আহি পালোঁ তেজপুৰ কিন্তু ঘটনা হ'ল গৰম চাওকচোন বাহিৰৰ ফালে কিমান সূৰ্যৰ পোহৰে কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে দেখিলেই কেনেকুৱা লাগে ইমান গৰম আৰু এয়া মোৰ বেংক অফ ইণ্ডিয়াত অলপ কাম আছিলে তেজপুৰ ব্ৰাঞ্চত চ' কামখিনি হ'ল এতিয়া ইয়াতে ইমান গৰমত থাকিবৰ ইচ্ছা যোৱা নাই ভাবিছোঁ এটা ভিডিঅ' হৈ যাওক লগতে আমি নামেৰিলৈ গুচি যাওঁ ভিডিঅ'টোত মোৰ লগত জড়িত হৈ থাকিব আজি নামেৰি আমি এক্সপ্ল'ৰ কৰিম তাতে জিৰণি ৰিজৰ্ট বুলি মই শুনি আছিলোঁ বহুত তালৈকে যাওঁগৈ তো যেতিয়া আগে বাঢ়তে হে তেজপুৰ টাউনৰ পৰা ওলাই গৈ আছোঁ বালিপাৰা অভিমুখে এয়া হৈছে তেজপুৰ মিছন চাৰিআলি ৰাইট হেণ্ড চাইডে যদি গুচি যায় আপোনালোকে নগাঁও যাব পাৰিব কলীয়া ভোমোৰা ব্ৰিজ আৰু চিধা এইফালে বালিপাৰা লখিমপুৰ ৰোড আৰু এইফালে আপোনাৰ মঙলদৈ হৈ গুৱাহাটী লেফ্ট চাইডে চ' আমি চিধাই গৈ আছোঁ লখিমপুৰ ৰোডত বালিপাৰা যাম বালিপাৰাৰ পৰা আমাৰ যাব লাগিব নামেৰি ৰ'দে পাগল কৰি দিছে দেই এতিয়া 12:30 বাজিছে আৰু প্ৰখৰ দুপৰীয়া আৰু প্ৰখৰ ৰ'দ শ'লমাৰা মিলিটাৰী ষ্টেচন এইফালে আপোনাৰ KV2খনো ইয়াতে আছে এইফালে আগলৈ অকণমান আগলৈ গ'লে তেজপুৰ এয়াৰপৰ্ট এইফালে এইটো ৰাস্তাইদি চিধাই গুচি যাব লাগে এয়াৰপৰ্ট এৰি আহিয়ে হলেশ্বৰ মন্দিৰ যিটো মহাদেৱৰ মন্দিৰ হয় বহুত মাহাত্য থকা মন্দিৰ এই ৰাইট হেণ্ড চাইডে দেখিবলৈ পাইছে এইয়া হলেশ্বৰ দেৱালয় খুব ধুনীয়া কেম্পাছ ভিতৰত এইয়া বালিপাৰা পাইছোঁহে নেশ্যনেল হাইৱে 15 হয় ৰাইট হেণ্ড চাইডে লখিমপুৰ গুচি যাবগৈ আমি এতিয়া লেফ্ট চাইডে যাম ভালুকপুং হৈ অৰুণাচল গ'লেও আপোনালোকে যাব পাৰিব দাদা এই ভালুকপুং এইটো ৰাস্তা যায়নে চিধাই গুচি যাব লাগে নেকি আচ্ছা ইফালে ৰাঙাপাৰা যায় ভালুকপুং চিধাই গুচি যাব লাগিছিলে আমি আগবাঢ়ি আহিলোঁ এনিৱেজ একো কথা নাই সুধি ল'লোঁ মোৰ অলপ কনফিউজ হৈ গৈছিলে আচ্ছা
এইফালে টাৱাং 303 কিলোমিটাৰ ইয়াৰ পৰা। তো এইফালে চিধাই যাব লাগিব। এইটো হৈছে অৰুণাচল ৰোড। ভিডিঅ'টো জড়িত হৈ থাকক। আমি গৈ নামেৰি জিৰণি ৰিজৰ্টখন বুক কৰি লওঁ, তাৰপিছত জিৰণি ৰিজৰ্টখন এক্সপ্ল'ৰ কৰিম। নামেৰি এৰিয়াটো আমি এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম। আগতে হোটেল চোটেল আছে নেকি? হোটেল আছে? হোটেল এইটোৱেদি নেকি? বৰ্ডত নাই দেখোন ইহঁতৰ জিৰণি ৰিজৰ্টৰ। এইফালে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, নামেৰি অভয়াৰণ্যৰ মাজেৰে সোমাই আহি আছোঁ এতিয়া। ভয়ে লাগে হাতী চাতী ওলাব বুলি। ৰিজৰ্টখন এইফালে থকা বুলি জানিব পাৰিছোঁ। চাই লওঁ হয়নে নহয়, ৰাস্তা ভুলো হ'ব পাৰে। এইটো ফৰেষ্টৰ অফিচ হয়। আজিহে আমাৰ ইমান ৰ'দত এডভেঞ্চাৰ কৰাৰ নিচিনা হৈছে আৰু চুনচান জেগা, মানুহৰ ঘৰ নাই, কিবা নাই। মেপ চাই পেলাই গৈ আছোঁ আৰু ইয়াতে কিবা এখন বৰ্ড আছে দেখোন, নামেৰি নেশ্যনেল পাৰ্ক, নামেৰি ইক' কেম্প। এয়া কি চাই লওঁ। ৱেলকাম টু নামেৰি বালগৰা কেম্প। অ'কে, এইটো হ'লে কোনো মানুহ চানুহ নাই দেখোন। এইটো ৰিচিপশ্যন, জিৰণি ঘৰ। মই ফোন কৰিছিলোঁ যে, আপুনি ধৰিছিলে নেকি ৰুমৰ কাৰণে? অঁ, নাই নেকি? জিৰণি নহয় নেকি? অঁ, ধুনীয়া কেম্পাছটো, ধুনীয়া লাগিছে। একদম নেচাৰৰ ফিল কৰাইছে আৰু কমপ্লিটলি নেচাৰেল আৰু খেৰৰ ঘৰ, বঢ়িয়া। বাৰু চাই আহোঁগৈ তাৰপৰা। অঁ, বাহ, কেনেকুৱা জংঘলত সোমাই আহিছোঁ, ইমান ভিতৰত। হ'লেও নেচাৰৰ মাজত ইমান গৰমত থাকিবলৈ পাই নিশ্চয় আমি ভালেই পাম চাগে। ৰেষ্ট্ৰিক্টেড এৰিয়া কিন্তু এয়া, গছ গছনি, তামোলৰ খেতি, বাহ, এইবিলাক কাৰেণ্ট লগোৱা আছে। JR জিৰণি ৰিজৰ্ট। অঁ, কেম্পাছটো দেখিবলৈ বেয়া লগা নাই। আহি পালোঁ। বাহ, বহুত এৰিয়া দেখোন। উফ, মজা এৰিয়া। ৰিচিপশ্যন কোনফালে বা? ৰিচিপশ্যন ক'ত? মই ৰুমৰ কাৰণে ফোন কৰিছিলোঁ। অঁ, পাৰ্কিং হৈ যাব বাৰু। অঁ, বাহ, চব কটেজেছ, খুব আৰ্টিষ্টিক, ভালেই লাগিছে, ধুনীয়া। যিখন ৰিজৰ্ট আছে আমি তাতে গ'লোঁ, গৈ পেলাই কটেজেছ আছে সিহঁতৰ তাত, দেখিবলৈ বৰ ধুনীয়া, এনে আৰ্টিষ্টিক, কিন্তু ছাৰ্ভিচ বহুত ভাল নহয়। চ' আমি তাৰ পৰা বেক হৈ আহিলোঁ। একচুৱেলি আমাৰ প্ৰব্লেম কি হৈছিলে, আমি যিটো ৰুম লৈছিলোঁ তাতে যোৱাৰ এণ্ট্ৰি কৰাৰ লগে লগে সিহঁতৰ লাইটৰ অসুবিধা, কিবা ফিউজ জ্বলিছে, কিবা জ্বলিছে, এইবিলাক কৈ আছে। আমিতো আৰু পইচা দি পেলাইহে থাকিম। 3000 ৰুপিজ তেওঁলোকে চাৰ্জ কৰিছে পাৰ নাইট। দুবাৰ তিনিবাৰ আমি মানে তেওঁলোকক ইনফৰ্ম কৰিলোঁ, কৰাৰ পিছতো তেওঁলোকে মানে গুৰুত্ব দিয়া নাই। কিন্তু সিহঁতৰ অলৰেডি কাম চলি আছে, মানে মিস্ত্ৰীয়ে কাম কৰি আছে, চাৰিওফালে লাইট আছে, আমাৰ ৰুমটোত লাইট নাই। কৈছে কি আমিতো আৰু গম নাপাওঁ, ইলেক্ট্ৰনিক বস্তু কিবা যদি বেয়া হৈ থাকে, 2 ঘণ্টা 3 ঘণ্টা হৈ গ'ল, তাৰপিছত সিহঁতৰ কোনো হেৰি নাই। সেইকাৰণে ক'লোঁ কি খানা অৰ্ডাৰ কৰিছিলোঁ, খানাটো দিয়া। খানাও বৰ উৎকৃষ্ট নহয়, বহুত ভাল নাপালোঁ খাই। খানাটো খালোঁ, খাই পেলাই আমি ওলাই গুচি আহিলোঁ। এনেই এইবিলাক 4 ষ্টাৰ 5 ষ্টাৰ ৰেটিংবিলাক আজিকালি গুগলত চব পইচা দি দি পেলাই কৰে আৰু মানুহো আহে সেই ৰেটিংবিলাক চাই পেলাই, কিন্তু আল্টিমেট তেওঁলোকৰ ছাৰ্ভিচ একদমেই বেয়া। মোৰ যিটো এক্সপিৰিয়েঞ্চ হ'ল, ইমান গৰমত আহি পইচা দি পেলাই আকৌ যদি আপোনাৰ পাংখাখনেই নুঘূৰে, AC টো বাদেই দিয়ক, সেইকাৰণে আমি ৰিটাৰ্ণ হৈ দিলোঁ। এইখিনি জেগা বৰ ধুনীয়া লাগিছে। কি নাম বা এইখিনি জেগাৰ? এইখিনি 4 দুৱাৰ হয় এই জেগাখিনিৰ নাম। এয়া হৈছে বালিপাৰা চক, বঢ়িয়া। এইফালে ৰাইট হেণ্ড চাইডে ৰাঙাপাৰা যায়, লেফ্ট চাইডে লখিমপুৰ। পুলিচ পইণ্টটো সৰাই দি ধুনীয়াকৈ সজাইছে, বঢ়িয়া লাগিছে। চ' আমি আগলৈ গৈ থাকোঁ। কোনোবা হোটেল এখন পালে ষ্টে কৰি দিব লাগিব। ইয়াতে চালোঁ 2খনমান হোটেল, ভাল নালাগিলে, বাথৰুম চাথৰুম বৰ ঠিক নহয়, লেতেৰা পেতেৰা। অসম মানে নৰ্থ ইষ্ট মানে শিল্পকলা। এয়া চাওক ইমান ধুনীয়া, এয়া বনাইছে বাঁহ বেতৰ বস্তু। ইয়াতে চব শিল্পকলা, বেম্বু হেণ্ডিক্ৰাফ্ট আইটেম। হাইৱে ডেলিকেচি ফাষ্টফুড ৰেষ্টুৰেণ্ট। ইয়াতে ষ্টে কৰাৰ সুবিধা চাগে নাই, গাড়ী ঠেলিবলগীয়া কণ্ডিশ্যন হ'ল দেখোন। চাওক হেণ্ডিক্ৰাফ্ট, হাতেৰে বনোৱা ফাৰ্নিচাৰ,
বহুত ডিমাণ্ড বাহিৰত, আমাৰ ইয়াতে ইমান ডিমাণ্ড নাপায় কিন্তু অসমত। আহি এয়া আকৌ তেজপুৰ পালোঁ, মিছন চাৰিআলি। এতিয়া কলিয়াবৰ হৈ আমি গুৱাহাটী যাম। মাজতে য'ত পাওঁ ৰাস্তা তাতে থাকি দিম আৰু, মানে কি হোটেল চোটেল লজ চজ যদি পাওঁ তাতে থাকি দিম। এতিয়া গৈ থাকিম এইফালেদি কলিয়াবৰ হৈ পেলাই, কি পাওঁ চাওঁ। এয়া আহি তেজপুৰৰ পৰুৱা চাৰিআলি পালোহি। ইয়াতো ফ্লাইঅভাৰৰ কাম চলি আছে। ত' আজিৰ ভিডিঅ'টো একচুৱেলি কোনো স্পেচিফিক তেনেকুৱা ভিডিঅ' নহ'ল, মানে স্কেটাৰ্ড খাপচৰা ভিডিঅ'হে হৈছে। আশা কৰিছোঁ তথাপি আপোনালোকে চাই ভালেই পাইছে, জেগাবিলাক এক্সপ্ল'ৰ হৈ আছে ভিডিঅ'টোৰ জৰিয়তে। ইয়াৰ পৰা চিধা যাব লাগিব, লেফ্ট হেণ্ড চাইডে যদি যায় আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটি আপোনালোকে যাব পাৰিব, চেণ্ট্ৰেল ইউনিভাৰ্চিটি লেফ্ট হেণ্ড চাইডে। আৰু ৰাইট হেণ্ড চাইডে মহাভৈৰৱ মন্দিৰ যে আছে, মহাভৈৰৱ মন্দিৰ যাব পাৰিব। টাৰ্গেটটো কলীয়া ভোমোৰালৈকে কৰিছোঁ এতিয়া, চাওঁ বাৰু। এয়া জীয়া ভৰলু নদী হয় এইটো। কলীয়া ভোমোৰৰ পৰা যিটো ওপৰেদি গৈ পেলাই লখিমপুৰ যাব পাৰি, ৰোড নতুনকৈ বনাইছে। এই ৰোডটো চাওক ওপৰলৈ, খুব ধুনীয়া বনাইছে। আমি তলেৰে পাৰ হৈ আহিলোঁ। এইয়া চাওক আগলৈ কলীয়া ভোমোৰা ব্ৰিজ, এয়া উঠিছোঁ। আৰু সেইখন নতুনকৈ বনাই দিয়া কলীয়া ভোমোৰা ব্ৰিজ, এইখন আগৰখন। এই ব্ৰিজখনৰ ভিডিঅ' পাব্লিছ কৰিছোঁ, মানে কাজিৰঙা যেতিয়া গৈছিলোঁ আমি, আমাৰ ভিডিঅ'টো দিয়া আছে আমাৰ চেনেলত, গৈ পেলাই আপোনালোকে চাব পাৰিব। ৰংকিনত আকাশ একদম ক'লা ক'লা হৈছে, ডাৱৰীয়া হৈছে পুৰা, বৰষুণ দিব পাৰে। বৰষুণ লগা হৈছে অসমত 5-6 দিন ধৰি, এসপ্তাহ কমচে কম 40 ডিগ্ৰী 40+ এনেকুৱা হৈ আছে কণ্টিনিউ। বৰ ধুনীয়া ঠাই এটা পালোঁ, ইয়াতে চাই লওঁ ৰুম কেনেকুৱা। চাওক কটেজেছ, নেচাৰৰ মাজত একদম গাঁৱলীয়া পৰিৱেশৰ এটা ফিল, ধুনীয়া কটেজেছ। এয়া চাওক। নেক্সট ভিডিঅ'ত এই ইক' কেম্প ৰিজৰ্টখনৰ সবিশেষ আপোনালোকক জনাম। চেনেলটোৰ লগত জড়িত হৈ থাকিব। দিয়ক তেনেহ'লে আজিলৈ অনুমতি। টেক কেয়াৰ এণ্ড বাই।